এতিয়া মুখ্যমন্ত্ৰী ইমান ভয়াতুৰ হৈ গৈছে, আজি কোৰ্টলৈ গৈছে। কিয় তেওঁ ৰাজনীতিবিদ নহয় নেকি? যদি তেওঁ কি জনতাৰ কোৰ্টৰ ওপৰত জনতাৰ আদালতৰ ওপৰত বিশ্বাস নাই নেকি? তেওঁ কিয় কোৰ্টলৈ গৈছে? কি আমাৰ মুখখন কেনেকে দিব পাৰে? যি কথা অসমৰ চুকে কোণে প্ৰতিটো ঘৰৰ মানুহজনে জানে, এই 2-3জনৰ তোমালোকে মুখখনটো অলপ দিনৰ কাৰণে ৰুধিলেও মানুহ কি সঁচা কথা নাজানে নেকি? আৰু যদি মুখ্যমন্ত্ৰীৰ সাহস আছে তো জনতা আদালতৰ ভিতৰত এজন ৰাজনীতিবিদ দৰে আমাৰ লগত সন্মুখৰ পৰা ফাইট কৰক। আমিও কেছ দিব পাৰিলোহেঁতেন। মোক যে কৈছে আমাৰ ওপৰত যে পাকিস্তান সম্পৰ্কত যে অভিযোগ আনিছে, মোৰ ওপৰত কেছ দিব লাগে, মোৰ কেছ দিবলৈ মন নাই। মই এজন ৰাজনীতিবিদ, মই জনতাৰ বিবেক ওপৰত মই বিশ্বাস কৰো। অসমৰ ৰাইজে যে কি সঁচা কি মিছা ভালদৰে জানে, তাৰ ওপৰত মোৰ বিশ্বাস। মই এজন ৰাজনীতিবিদ, মই ৰাস্তাত মই যুঁজিবলৈ বিচাৰো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, কোৰ্টত নহয়। গতিকে মই জানো সত্য মোৰ লগত, মই জানো যে মই যিখিনি কথা কৈছো সঁচা। তেওঁ ভয়াতুৰ আমাৰ পৰা শংকিত হৈছে, আমাৰ পৰা ভয় কৰিছে, আমাৰ কথাখিনি স্তব্ধ কৰিবলৈ বিচাৰে। সেইকাৰণে তেওঁ জানে যে জনসাধাৰণৰ মাজত এইখিনি কথা যথেষ্ট প্ৰচলিত, আৰু সেইকাৰণে জনতাৰ ওপৰত তেওঁলোকৰ বিশ্বাস নাই, জনতা আদালতৰ ওপৰত তেওঁলোকৰ বিশ্বাস নাই। ইমান কৰিলেও আমি পৰৱৰ্তী দিনত কংগ্ৰেছ দলে কি আইনী পদক্ষেপ ল'ব লাগে তাৰ ওপৰতো আমি বিচাৰ কৰিম।